নামঘৰৰ ধনো উদৰস্থ মৰিগাঁৱত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জালুগুটিৰ ৰাইজ আবণ্টিত 2.5 লাখ টকা কলৈ গ'ল উত্তৰ নাই চৰকাৰী পক্ষৰ ওচৰত তিৱা ৰজাৰ ৰাজত্বত বঞ্চিত নিজৰে তিৱা জনগোষ্ঠীৰ লোক খালে খালে এইবাৰ হেনো খালে নামঘৰৰ ধনো ভগৱানৰ ঘৰকো সাৰি যাবলৈ নিদিলে দুৰ্নীতিগ্ৰস্তৰ হাতোৰাই মৰিগাঁৱৰ জালুগুটিত পোহৰলৈ আহিছে এক ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য অভিযোগৰ কাৰ পোনপটীয়াভাৱে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ ফালে ঈশ্বৰে জানিব তেওঁৰ ওপৰত ঈশ্বৰে সেইটো প্ৰতিশোধ ল'ব আমাৰ এইটো যোৱাৰ দিনৰ নামঘৰৰ নামত 2.5 লাখ টকা আহিছে 2022-23ত এতিয়া এই নামঘৰৰ নামত তেওঁ এটা গীতিও নেপালে আৰু এইখিনি জালুগুটি মিলনপুৰ গাঁৱৰ ৰাইজ আৰু জালুগুটি ৰংদলৈ গাঁও এইখিনি ৰাইজৰ মানুহ তেওঁ বহুত প্ৰিয় আছিলে তেওঁ ইয়ালৈকে আহিয়ে থাকে সদায় নামঘৰটো দেখা পায়ে থাকে সেইটো নামঘৰৰ নামতো একো কাম কৰা নাই এতিয়া শ্মশানখনৰ নামতো টকা 5 লাখ টকা আহিছে তাৰে বাউণ্ডেৰী ৱালৰ নামত নিৰ্মাণৰ নামত উন্নয়নৰ নামত আজি তাৰিখলৈ একো উন্নয়ন হোৱা নাই আৰু আমাৰ যিখন আমাৰ বিহুতলী আছে এই বিহুতলীখনত তেওঁ 3 লাখ টকা সাংস্কৃতিক কেন্দ্ৰৰ নামত ধৰিছে সেই সাংস্কৃতিক কেন্দ্ৰ আজি তাৰিখলৈ ক'ত গ'ল আমি সাংস্কৃতিক কেন্দ্ৰটো কিবা গায়ব হৈ গ'ল নেকি নে ভগৱানে উঠাই লৈ গ'ল হয় নে নহয় আৰু মানে ৰংদলৈ গাঁৱত 3টা নামঘৰ ধৰিছে তেওঁ সেই 3টা নামঘৰ আমাৰতো এটাই নামঘৰ আছে তাত আমাৰ এইখিনি বুঢ়া সমাজ ৰাইজ আমাৰ গোটেইখিনি আমি তাৰ পৰা উঠি আহে আমি ইয়ালৈ তাত আমাৰ 3টা নামঘৰ তেওঁ 3টা নামঘৰৰ নামত পইচা আহিছে 3টা নামঘৰ ক'ত আছে আমি জন্ম হোৱাৰ পৰা আমাৰ ককা দেউতাহঁত থকাৰ পৰা আমাৰতো তাত এটাই নামঘৰ দেখা পাওঁ 3টা নামঘৰ পইচা উঠাই লৈ গ'ল তেওঁ আৰু আমাৰ শ্মশানখন আমাৰ যিখন শ্মশানখন আপোনালোকে দেখিলে আপোনালোকে ফটো তুলিলে আপোনালোকে গম পাব যিমান বেয়া অৱস্থাত আছে যে কোনো ট্ৰাইবেল মানুহৰ শ্মশান ইমান লেতেৰাকৈ নাথাকে তেওঁ আমাৰ এইখিনিত বিহুতলীখনত তেওঁ প্ৰত্যেক বছৰে আহে বিহু পাতিলে আহে কিবা সকাম পাতিলে আহে আমাৰ গোটেই ৰাইজৰ খানা খালে তেওঁ তাত আহে সেই শ্মশানখনৰ পৰিৱেশটো গোটেইখিনি তেওঁ গমেই পাই থাকে দেখাই পাই থাকে নিজ চকুৰে দেখা পায় গতিকে সেই শ্মশানখনৰ বিনিময়ত যিটো 5 লাখ টকা আহিছে সেই 5 লাখ টকাৰ 5 পইচা কাম কৰিছে নেকি সেই পইচাবিলাক ক'ত গ'ল সেইবিলাক আমি ৰাইজক আমাক যিটো 10 বছৰীয়া খতিয়ান তেওঁ দাঙি ধৰিছে আমি সেই কিতাপখনতহে আমি গম পাইছোঁ যে তেওঁ ইমান পইচা ধৰিছে আমি তেতিয়ালৈকে গমেই পোৱা নাছিলোঁ আৰু যি আছিলে বোলো এনেকৈ থাকক আৰু শ্মশানখনৰ কিবা কিবি কাম থাকিলে আমাৰ ৰাইজে এই 10 টকা 20 টকা চুবৰ পৰা তুলিকে চাফা কৰি থাকোঁ আৰু সেইখন বিহুতলীত আমি পেণ্ডেল এটা বনাইকে ইমান ধুনীয়াকৈ বিহু চিহু পাতোঁ সেই পেণ্ডেলটোৰ বিনিময়ো তাক মানে কি কেতিয়াবা পইচা দিব নিবিচাৰে সেই পইচাটো আমাৰ ল'ৰাসভাই ডেকা ল'ৰাসভাই পইচা তুলি গাঁৱৰ পৰা পইচা তোলোঁ প্ৰত্যেক গাঁৱৰ পৰা 1000কৈ তোলোঁ 500কৈ তুলি আমি বিহু পাতোঁ আৰু এই যোৱাবাৰ জীৱন চন্দ্ৰ কোঁৱৰ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া তেওঁক আমি এবাৰ সাহিত্য সভা পাতিছিলোঁ তেওঁক আমি নিমন্ত্ৰণ দিছিলোঁ তেওঁক আমি যে অনুৰোধ কৰিলোঁ যে ছাৰ এই আমাৰ ইয়াত এটা সাংস্কৃতিক কেন্দ্ৰ লাগে যিহেতু আমাৰ এইটো পাৰ্মানেণ্ট হিচাপে লাগে তেতিয়া তেওঁ তিৱা সাহিত্য পৰিষদৰ পৰা 10 লাখ টকাৰ সেই মানে আমাৰ সাংস্কৃতিক কেন্দ্ৰটো মানে কি যিটো আমি বুলি কওঁ আৰু এইটো কি বুলি কয় ৰভাকৰ টাইপ আৰু এতিয়া সেইটো বাৰু তেওঁ কৰি দিলে বাকী তেওঁতো আৰু তাৰ বাহিৰেতো আজি তাৰিখলৈ ৰমাদেৱী ইয়াত একো কাম নকৰিলে ৰমাদেৱী আহিলে ঢোলে তালে বজাই একেবাৰে ধুমধাম আমাৰ তিৱা ৰাইজৰ একে সাজ পোছাক লৈ তেওঁক আমি আদৰি আনো তেওঁ আদৰি অনাৰ বিনিময়ত আমাক কি দিলে তেওঁতো তিৱা ৰজা বুলি কয় তিৱা কান্ধাৰী বুলি কয় তেওঁ তিৱা কান্ধাৰী কেতিয়াবা হ'ল তিৱা ৰজা কি হ'ল কেতিয়া হ'ল আমিতো গমেই নাপাওঁ মৰিগাঁও সমষ্টিৰ জালুগুটি মিলনপুৰ নামঘৰ 2022-23 বৰ্ষৰ চৰকাৰী আঁচনি অনুসৰি এই নামঘৰটোৰ উন্নয়নৰ বাবে আবণ্টন দিয়া হৈছিল 2.5 লাখ টকা কিন্তু 2 বছৰ পাৰ হৈ যোৱাৰ পিছতো নামঘৰৰ উন্নয়নৰ নামত নাহিল 1 টকাও নামঘৰটোৰ অৱস্থা দেখিলে এতিয়া চকু কপালত উঠিব আপোনাৰ যি সময়ত বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজক তিৱা ৰজা বুলি পৰিচয় দি গৌৰৱবোধ কৰে সেই একেজন বিধায়কৰ সমষ্টিতে এতিয়া নিজৰ জনগোষ্ঠীৰ লোকসকল চৰম প্ৰবঞ্চনাৰ বলি হৈছে চৰকাৰী ধনৰ কোনো সুংসুত্ৰ নোপোৱাত অৱশেষত ৰাইজে নিজৰ কষ্ট উপাৰ্জিত ধনেৰে বাঁহ বেত আৰু টিন পাতেৰে কোনোমতে থিয় কৰাই ৰাখিছে পবিত্ৰ নামঘৰটো এতিয়া তেওঁ নিজে কয় মই তিৱা ৰজা মই তিৱা জাতিৰ কান্ধাৰী তেওঁ তিৱা ৰজা যদি কান্ধাৰী হয় আমাৰ তিৱা মানুহৰ কাৰণে চাব লাগে এইখিনিত আমি কেইঘৰমান আছোঁ আমি 55 ঘৰ মানুহ আছোঁ এই 55 ঘৰ তিৱা আমি মানুহ আছোঁ তিৱা মানুহৰ আমাক কি কাম কৰিলে
কিবা মানুহ উন্নতি হিচাপে তেওঁ কি দিলে যি দিছে তেওঁ চব পইচা নিজে উঠাই লৈ গৈছে তেওঁ নিজৰ সম্পৰ্কীয় ভাগিন তেওঁ নিজৰ পিয়ে হা এইটো নীলপৰ শইকীয়া তেওঁৰ নামত কাম আহিছে গোটেইখিনি তেওঁৰ নামত ইহঁতৰ দুটা নামতে কাম আহিছে এইফালে পূজাবৰী আমাৰ যিটো আমাৰ জালুকবাৰী পূজাবৰী সাংস্কৃতিক কেন্দ্ৰৰ নামত 5 লাখ টকা আহিছে তেওঁলোকে কৈছে যে আমাৰ ইয়াত 5 লাখ টকা যে আহিছে আমি গমেই নাপাওঁ ক'ত কাম হ'ল ইয়াত এই পইচাবিলাক কি হ'ল পইচাবিলাকৰ আমাক খতিয়ান তেওঁ দাঙি ধৰিব লাগে যে এই পইচাবিলাক তেওঁ ক'ত কি কাম কৰিলে ক'ৰপৰা তেওঁৰ নিজৰ পুঁজি বঢ়াইছে নে তেওঁ নিজৰ 2026 কাৰণে পইচাবিলাক গোটাই ৰাখিছে সেইখিনিয়ে আমাক ক'বলগীয়া বিধায়ক হিচাপে আকৌ বিচাৰে নে তেখেতক নতুন মুখত বিচাৰিব আমি 10 বছৰত তেওঁক চালোঁ 10 বছৰত মৰিগাঁৱৰ সদৰ সমষ্টি হিচাপে আমাৰ সদৰ সমষ্টি হিচাপে তেওঁ কি কাম কৰিলে সেইটোৱে আমি নকওঁ আমাৰ সদৰ সমষ্টিৰ ৰাইজে গোটেইখিনি তেওঁ মানে কি ডাইৰেক্ট মুখেদি ক'ব নোৱাৰে কিন্তু 2026 যদি তেওঁ কিবা কাৰণত যদি বিজেপিৰ পৰা টিকেট পায় ৰাইজে হিচাপ ল'ব আমাৰ একো নাই আৰু নতুন মুখ তেওঁক আমি দ্বিতীয়বাৰ আৰু 10 বছৰ চালোঁ আমি তেওঁক আৰু নিবিচাৰোঁ ৰাইজৰ পোনপটীয়া অভিযোগ বিধায়কৰ আশীৰ্বাদ পুষ্ট একাংশই হৰলুকি কৰিলে নামঘৰ আবণ্টিত পুঁজি টিয়াৰ ৰজাই নিজৰ প্ৰজাক এনেদৰে ৰাম ঠগন দিয়া কাৰ্যই এতিয়া সমগ্ৰ মৰিগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এটা প্ৰশ্ন হয় দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে ভগৱানৰ ধন আত্মসাৎ কৰা এইসকল লোকৰ বিৰুদ্ধে ল'বনে ব্যৱস্থা নে এনেদৰেই ধোঁৱা চাঙত উঠিব জালুকুটি মিলনপুৰ নামঘৰৰ ভৱিষ্যত মৰিগাঁৱৰ পৰা পুলকনাথ টাইমছ গুৱাহাটী।